পুৰা ডংকাই যাই কংস আকাশী পথত শুনিলন্ত বাণীটো যাহন্তে ৰথত ৰাম যাক লয়া যাৱ কংস শুনৰে অজ্ঞান যাহাৰ অষ্টম পুত্ৰে তোৰ লৈবে প্ৰাণ। কি বুলি ক'লে? কংসৰ চিন্তাবিলাকক বুজিবৰ কাৰণে আজি ভাগৱতে আমাক দশমৰ আৰম্ভণিতে ক'লে যে যদি আপোনাৰ চিন্তাবিলাক যদি কংসমুখী হয়, আপুনি যদি ভাবে বস্তুবিলাক চব মই গোটাইছো, মই কৰিছো, মোৰ দ্বাৰা হৈছে, অহংকাৰে পৰিপূৰ্ণ হৈ থকা সম্পদ কেতিয়াও কৃষ্ণই গ্ৰহণ নকৰে। ইয়াক বুজাবৰ কাৰণেই, কাৰণ কংসই কৈছে মোৰ চিন্তা নাই, মোৰ ঢেৰ বস্তু আছে, গতিকে মই মোৰ একমাত্ৰ ভনীক কোনো অভাৱ দুখ দুৰ্দশাত নপৰাকে মই বিয়া দিম নিজে। এই মই আৰু মোৰ অহংকাৰেৰে লেতেৰা হৈ থকা সম্পদবিলাক যে কৃষ্ণই গ্ৰহণ নকৰে, তাক বুজাবৰ কাৰণে বাটতে আকাশী বাণী শুনিলে। হেৰো মূৰ্খ কংস, তই যে এই সা সম্পত্তিবিলাক তই মই আৰু মোৰ বুলি কৈ পেলাই প্ৰকাশ কৰি অহংকাৰ কৰিছ, তই নিজক এবাৰ সোধ, তই তই নিজেই তই তোৰ হয় নে নহয়? গতিকে যিসকল অকিঞ্চন দুৰাচাৰী, যিসকল মহাপাপী, যিসকলে অহংকাৰত মত্ত হৈ থাকে, তেওঁলোকে আটাইতকৈ ভয় কৰে মৃত্যুলৈ।